পানীয়ে প্ৰাণ প্ৰতি ঘৰ মানুহেই যাতে বিশুদ্ধ খোৱা পানী লাভ কৰিব পাৰে তাৰ বাবে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে কেতবোৰ আঁচনি গ্ৰহণ কৰি আহিছে বিভিন্ন সময়ত জল জীৱন মিছন আঁচনিও গ্ৰহণ কৰা হ'ল কিন্তু এই আঁচনিসমূহে স্পৰ্শ নকৰিলে শিৱসাগৰ জিলাৰ কেতবোৰ গ্ৰামাঞ্চল অতি ভিতৰুৱা ঠাই কিছুমান এতিয়াও ঢুকি পোৱা নাই এই আঁচনিসমূহে তেনে এটা অঞ্চল হ'ল শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ পশ্চিম পানীদিহিং পঞ্চায়তৰ মিলনপুৰ চিতলীয়া গাঁও এই গাঁওখনৰ যিসকলবিলাক পৰিয়াল আছে তেওঁলোকে বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰি আহিছে আৰু সেই বিশুদ্ধ পানী বিচাৰি তেওঁলোকে আহে ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ ব্ৰহ্মপুত্ৰৰ চাপৰিত এক বিশেষ পদ্ধতিৰে তেওঁলোকে বিশুদ্ধ খোৱা পানী সংগ্ৰহ কৰে এয়া মই দেখুৱাইছোঁ এটা গাঁত খান্দি এই বালি চাপৰিৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি নিয়ে প্ৰায় 1 কিলোমিটাৰ নিলগত থকা তেওঁলোকৰ বাসগৃহসমূহলৈ এয়া মই দেখুৱাইছোঁ যে এনেধৰণেই অতি কষ্টৰে তেওঁলোকে পানী ইয়াৰ পৰা সংগ্ৰহ কৰি আহিছে বছৰ বছৰ ধৰি জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰা হৈছিলে কিন্তু সেই আঁচনিও কাৰ্যক্ষম নহ'ল বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ হয় কেতিয়াৰ পৰা এনেধৰণে পানী আপোনালোকে সংগ্ৰহ কৰি আহিছে আমাৰ এইটোতো অতীতৰ পৰাই হয় ককা আজু ককাৰ সময়ৰ পৰাই হয় কিন্তু এতিয়া শুনা মতে এতিয়া চৰকাৰে আমি মোবাইলে টিভিয়ে নিউজে চাই আছোঁ জল জীৱন মিছনৰ কিন্তু আমাৰ ইয়াত যিটো জল জীৱন মিছন বনোৱা হয় কিবাটো বনাইছে কিন্তু আমি এতিয়ালৈকে পানী পোৱা নাই এতিয়া ইয়াত কেনেকৈ পানী আমি এতিয়া ইয়াত পানী এই বালিত গাঁত খান্দি পিনে কুঁৱা বুলি কয় কুঁৱা বালিৰ কুঁৱা খান্দি মেলি এনেকৈ পানী চফা কৰোঁ কিন্তু গৰু ম'হ হাগি পেচাব কৰি গোটেই গোন্ধাই কেতিয়াবা ঘৰত নি পুৱাওঁতে গোন্ধ হয় পেলাই দিবলগীয়া হৈ যায় এনে সময় ক্ষতি হৈ থাকে হয় মই আৰু আন একাংশ মহিলা আছে তেওঁলোকৰ ভাষ্য ল'ম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ টিউবৱেল নাই নেকি টিউবৱেল আছে টিউবৱেলৰ পানী আইৰণ আমাৰ খাবই নোৱাৰি কিন্তু এইটো কাৰণে ইয়াত আহিব লগা হয় হ'লেও বাৰিষাত বহুত বানপানী হয় বহুত অসুবিধাত সন্মুখীন হয় বাৰিষা এনেকুৱা পানী লৈ গৈ ঘৰত ফিল্টাৰ কৰি কিবা খাব লগা হয় গৰম খৰালি মাহত এনেকুৱা আৰু বালি খানো বালি তেতিয়া 1 কিলোমিটাৰ দূৰে হয় আৰু শুকাই যায় নহয় নদী যিমান শুকাই যায় ইমান আগবাঢ়ি যাবলগীয়া পৰে আৰু কি ক'ব হয় ৰোগ পানীৰ পৰা অসুবিধা হৈছো এতিয়া ল'ৰা ছোৱালী সৰু সৰু আছে তথাপি এনেকা পানীটো দেখিছে আপোনালোকে এইটো লৈ মেলি আমি ফিল্টাৰ কৰি খাব লগা হয় ঘৰত লৈ মেলি কিমান বছৰ পানী আছে এতিয়া মোৰ বিয়া হোৱা 15 বছৰ হৈ গ'ল মই এনেকে লোৱাই জানিছো আৰু 15 বছৰ ধৰি এনেকে লৈ আছো আমি পানী কিমান কেনেকুৱা সমস্যাত পৰিছে আৰু এই নিবলৈ আহোঁতে এতিয়া কেতিয়াবা হাতীও আহে ইয়াৰ পৰা হাতীৰ সন্মুখীন হ'ব লগা হয় কেতিয়াবা মহ থাকে পানী নোলোৱাকে যাব লগা হয় ঘৰলৈ হয় এয়া হৈছে নৈপৰীয়া ৰাইজৰ বিননি ইয়াত সচেতন ব্যক্তি আছে মই জানিব বিচাৰিম জল জীৱন মিছন আঁচনিখন কি হ'ল জল জীৱন আঁচনিটো বিশেষকৈ মোৰ মাটিকে দিয়া হৈছে দানকে তাৰপাছত মানে এতিয়া কাৰ্যকৰী হোৱা নাই এতিয়া নাই বুলিলেও আপোনাৰ 2.5 বছৰ দিন হৈছে কিন্তু 2.5 বছৰত মানে এটোপা পানী ৰাইজক মানে দিব পৰা নাই আপোনাৰ নামটো মোৰ নামটো উমাকান্ত কামান হয় কিন্তু ৰাইজক পানী দিব পৰা নাই এইটো কাৰণে দৰমহা পাতিও হোৱা নাই মোৰ মাটি দিছোঁ মোৰ মাটি দিয়াৰ কাৰণে মই এতিয়া 2.5 বছৰত মোৰ একো নাই 1 টকা পইচা মই পোৱা নাই চৰকাৰৰ পৰা পানীও নাই কি ক'ব হয় ধন্যবাদ আপোনালোকে ইমান সেইটো আপুনি সমস্যাটো কওক সমস্যাটো ছাৰ এইটো প্ৰশাসনক এইটোৱে জনাম যাতে অসম চৰকাৰক যাতে এইটো ভাল ব্যৱস্থা কৰি দিয়ে বিশুদ্ধ খোৱা পানীৰ কাৰণে জল জীৱন মিছন আঁচনিখিনি ৰূপায়ণ হওক যাতে আমাৰ গাঁওখিনি মানুহৰ কাৰণে এই খোৱা পানীটোৰ সমস্যা দূৰ হওক তাকে কামনা কৰিলোঁ হয় আৰু মই দেখুৱাইছোঁ এইসকল মহিলা মই দেখুৱাইছোঁ যে তেওঁলোকে এনেদৰেই আচলতে বিশুদ্ধ খোৱা পানীৰ অভাৱত বছৰ বছৰ বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আহিছে আৰু সেই খোৱা পানী সংগ্ৰহ কেতিয়াবা বিশুদ্ধ খোৱা পানী খাবলৈ পায় কেতিয়াবা নাপায় কাৰণ এই যি ব্ৰহ্মপুত্ৰ চাপৰিত কেতিয়াবা মহ আহে কেতিয়াবা ইয়াত গৰুৱে ইয়াত গোবৰ পৰি থাকে তাৰ মাজতে তেওঁলোকে এনেধৰণৰ কষ্ট কি ক'ব হয় আপুনি এতিয়া কৈছে আমাৰ লগৰকেইটা যি কৈছে এইবোৰ সঁচা হয় এতিয়া আমি পানী খাওঁ কেতিয়াবা এনেকৈ পানী হেৰি কৰি চাওঁ গোন্ধাই যেনেকুৱা পেচাব গোন্ধাই তাৰপাছত আৰু গোবৰ খান্দোতে গোবৰ পাওঁ তেনেকৈ আহ্বান এইটোৱে জনাইছোঁ চৰকাৰক যি হেৰি কি বোলে জল জীৱন আঁচনিটো হেৰি কৰি দিয়ে আমাক পানীটো দি দিয়ে এতিয়া ইয়ালৈ কোনোবা প্ৰশাসনৰ মানুহ বা
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মানুহ কোনোবা আহে নাই? 2 বছৰ আগত এবাৰ আহিছিলে, পানী লৈ অহা নাই। পানী লৈ এবাৰ আহিছিলে, 2 বছৰমান হ'ল নেকি, ইমান মনত নাই বাৰু। নাই জনপ্ৰতিনিধি কোনোবা নাই তেনেকে নাই। হয়, তেওঁলোকৰ সমস্যা বুজ ল'বলৈ কিন্তু চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা বা জনপ্ৰতিনিধিসকল উপস্থিত নহয়হি। তেওঁলোকে ভোট বিচাৰি আহে, কিন্তু এই সমস্যাবিলাক দূৰ কৰাৰ ক্ষেত্ৰত, স্থায়ী সমাধানৰ ক্ষেত্ৰত কিন্তু আগভাগ নলয়, যাৰ বাবে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে এনেধৰণে আজিৰ যুগতো তেওঁলোকে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।